বন্ধুসকল, বুদ্ধ পূৰ্ণিমাৰ দিনটো বুদ্ধ ধৰ্মৰ লোকসকলৰ লগতে হিন্দু ধৰ্মৰ লোকসকলৰ বাবেও এটি অতি পবিত্ৰ দিন হিচাপে ধৰা হয়। কিয়নো ভগৱান বিষ্ণুৰে এটি অৱতাৰ বুলি শাস্ত্ৰত বৰ্ণনা পোৱা যায়। বন্ধুসকল, এই দিনটোত যদিহে সত্যনাৰায়ণ পূজা বা বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰা হয় তেন্তে অতি শুভ ফল লাভ হয়। ঘৰৰ পৰা দুখ কষ্ট অৰ্থৰ সমস্যা দূৰ হয় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, যদিহে আপোনালোকে ঘৰত সত্যনাৰায়ণ পূজা কৰিব নোৱাৰে তেন্তে কোনো কথা নাই, কিন্তু আপোনালোকে এই দিনটোত আপোনালোকৰ ঘৰখনত বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰিবলৈ নাপাহৰিব। যদিহে এই দিনটোত বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰা হয় তেন্তে ভগৱান বিষ্ণুৰ লগতে মা লক্ষ্মীও প্ৰসন্ন হয় বুলি কোৱা হয়। তাৰ পাছত বন্ধুসকল, এই দিনটোত যদিহে নদীত স্নান কৰি উঠি সূৰ্য অৰ্ঘ্য দান কৰা হয় তেন্তে অত্যন্ত শুভ ফল পোৱা যায় বুলি কোৱা হয়। যদিহে আপোনালোকৰ ওচৰত নদ নদী নাই তেন্তে আপোনালোকে আপোনালোকৰ ঘৰতে স্নান কৰা পানীত গংগা জল মিহলাই স্নান কৰি উঠি সূৰ্যক প্ৰণাম কৰিব বা সূৰ্য অৰ্ঘ্য দান কৰিব, নিশ্চয় তাৰ শুভ ফল পাব। তাৰ পাছত বন্ধুসকল, এই দিনটোত দান দক্ষিণা কৰাৰ এক প্ৰচলন আছে। কোৱা হয় যদিহে এই দিনটোত দুখীয়া গৰীবক বা ব্ৰাহ্মণক দান কৰা হয় তেন্তে অত্যন্ত শুভ ফল পোৱা যায়। বিশেষকৈ এই দিনটোত যদিহে পানীৰে পূৰ্ণ মাটিৰ কলহ দান কৰা হয় তেন্তে অত্যন্ত শুভ ফল পোৱা যায়। বন্ধুসকল, ইয়াৰ উপৰিও আপোনালোকে এই দিনটোত বগা বস্ত্ৰ, চাউল, ছাতি, চেণ্ডেল ইত্যাদিও দান কৰিব পাৰে। নেক্সট বন্ধুসকল, এই দিনটোত পালন কৰিবলগীয়া এটি নিয়ম হ'ল, যদিহে আপোনালোকে এই দিনটোত বোৱতী নদীত তিল প্ৰবাহিত কৰিব পাৰে তেন্তে ঘৰখনৰ পৰা বা আপোনাৰ জীৱনৰ পৰা সকলো সমস্যা হৰণ হয় বুলি কোৱা হয়, অৰ্থাৎ সকলো সমস্যা দূৰ হয় বুলি কোৱা হয়। নেক্সট বন্ধুসকল, এই দিনটোত যদিহে আহঁত গছৰ গুৰিত পানী দিয়া হয় তেন্তেও অত্যন্ত শুভ ফল পোৱা যায়। বন্ধুসকল, এই নিয়ম কেইটাৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো হ'ল এই দিনটোত আমি সকলোৱে ব্ৰত পালন কৰিব লাগে বা উপবাসে থাকিব লাগে। আমি ভুলতেও এই দিনটোত মাছ মাংস মদিৰা সেৱন কৰিব নালাগে। বন্ধুসকল, তাৰ পাছত আপোনালোকে মন কৰিব, এই দিনটোত যিহেতু চন্দ্ৰ অৰ্থাৎ চন্দ্ৰমা অতি শক্তিশালী হৈ থাকে, সেয়েহে যদিহে আপোনালোকে এই দিনটোত চন্দ্ৰ অৰ্ঘ্য দান কৰিব পাৰে তেন্তে অত্যন্ত শুভ ফল পোৱা যায়। বন্ধুসকল, এই দিনটোত যদিহে আপোনালোকে এৱা গাখীৰৰ লগত চেনি আৰু চাউল মিহলাই চন্দ্ৰ অৰ্ঘ্য দান কৰে তেন্তে অত্যন্ত শুভ ফল পাব। বন্ধুসকল, শেষত আৰু এটি নিয়মৰ কথা মই আপোনালোকক কওঁ যে বুদ্ধ পূৰ্ণিমাৰ দিনটোত যদিহে আপোনালোকে পায়স বনাই বুদ্ধদেৱক অৰ্পণ কৰে তেন্তে সকলো ধৰণৰ সমস্যা দূৰ হয় বুলি কোৱা হয়। বন্ধুসকল, ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ নিয়ম এই দিনটোত পালন কৰা হয়। মই আপোনালোকক সহজতে কৰিব পৰা নিয়ম কেইটাৰ কথা ক'লো। যদিহে আপোনালোকে পাৰে ইয়াৰে এটা হ'লেও নিয়ম এইবাৰ বুদ্ধ পূৰ্ণিমাত আপোনালোকে পালন কৰিব, নিশ্চয় ইয়াৰ শুভ ফল